গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে কেনে লোকক সহায় কৰিলে সমস্যাত পৰে। বন্ধুসকল, আজি মোৰ এই বিষয়বস্তুটো এটা কাৰণে লৈছোঁ, আমি কেতিয়াবা এনেকুৱা মানুহক সহায় কৰি পেলাওঁ যাক সহায় কৰাৰ বিনিময়ত আমি নিজে বিপদত পৰিবলগীয়া হয়, যাক সহায় কৰাৰ বিনিময়ত আমি সমস্যাত পৰিবলগীয়া হয়। আমি সদায় মানুহৰ দুৰ্বলতা দেখা পাওঁ যে এইজন অসহায়, এইজন সমস্যাত পৰিছে, এইজন বিপদত পৰিছে, তেওঁক আমি সহায় কৰিব লাগে। আমাৰ মনোভাৱ ভাল কাৰণে কি হয়, আমি কাকবা সহজতে সহায় কৰিবৰ কাৰণে আগুৱাই যাওঁ। আৰু যেতিয়াই আমি সহজতে আগুৱাই যাওঁ নহয় যে এইজন বিপদত পৰিছে, এইজন সমস্যাত আছে, তেওঁক সহায় কৰিব লাগে বুলি আমি আগবাঢ়ি যাওঁ, কিন্তু গৈ পেলাই অৱশেষত কি হয় যে সেইজনক সহায় কৰাৰ বিনিময়ত আমি নিজেই সমস্যাত পৰিবলগীয়া হয়, আমি নিজেই বিপদত পৰি যাওঁ। কেতিয়াবা এনেকুৱা হৈ যায় যে কাকবাক সহায় কৰিবলৈ যাওঁতে নিজেই সৰ্বস্ব হেৰাবলগীয়া হয়। চাবচোন, কেতিয়াবা কোনোবাই বোলে ৰাতি আমি গাড়ীৰে গৈ থাকোঁতে দেখা পালোঁ কোনোবা বৃদ্ধ লোক, কোনোবা এজন ব্যক্তি বা কোনোবা এগৰাকী মহিলা এনেকৈ বিপদত পৰি আছে। তেওঁক সহায় কৰিবলৈ যাওঁ, তেওঁক সহায় কৰিম বুলি ভাবি ভাল মনোভাৱেৰে আগবাঢ়ি যাব, কিন্তু তাৰ পিছতে দেখা পাব সেই ডকাইতৰ দল এটা ৰৈ আছে, আপোনাৰ সৰ্বস্ব কাঢ়ি লৈ গুচি গ'ল। চ' এই যে আমি বিপদত পৰোঁ, কাকবা সহায় মনোভাৱটো যে প্ৰত্যেকৰ বাবে নহয়, প্ৰত্যেকৰ বাবে আমি যি সহায়ৰ মনোভাৱ ৰাখোঁ সেইটো প্ৰত্যেকৰ বাবে ৰাখিব যে নালাগে, সেই কথা মহাভাৰত আমাৰ শাস্ত্ৰতে লেখা আছে। বন্ধুসকল, মহাভাৰতৰ এটা ডাঙৰ চৰিত্ৰ আছিলে, এজন ভাল মানে যোদ্ধাৰ চৰিত্ৰ। সেই যোদ্ধাজন হৈছে বাৰ্বাৰিক আছিলে ঘটুকচৰ পুত্ৰ, আৰু ঘটুকচ আছিলে ভীমৰ পুত্ৰ। গতিকে ভীমৰ নাতি ঘটুকচৰ পুত্ৰ বাৰ্বাৰিক, আৰু বাৰ্বাৰিক আছিলে এনেকুৱা এজন যোদ্ধা যাৰ পক্ষত যুদ্ধ কৰিব, যাৰ বিপৰীতে যুদ্ধ কৰিব, তেওঁলোকক সকলোকে পৰাস্ত কৰি দিব পাৰে। তেওঁ এটা ব্যতিক্ৰমী শক্তি আছিলে, যি শক্তিয়ে তেওঁ নিমিষতে সকলো শেষ কৰি পেলাব পাৰে। ইমানে তেওঁৰ পাৱাৰ আছিলে, ইমানেই শক্তি আছিলে। কিন্তু সেই বাৰ্বাৰিকৰ এটা আটাইতকৈ ডাঙৰ দুৰ্বলতা আছিলে যে তেওঁ যি দুৰ্বল পক্ষ হয় তেওঁৰ হৈহে যুদ্ধ কৰিব। যে অসহায়, যি দুৰ্বল হয় তেওঁৰ পক্ষ হৈ পেলাইহে যুদ্ধ কৰিব। তেওঁৰ যাৰ শক্তি বেছি থাকে, যাৰ পাৱাৰ বেছি থাকে, তেওঁলোকৰ ফালে কেতিয়াও যুদ্ধ নকৰে। লাগিলে ভাল হওক বেয়া হওক, তেওঁ বিবেচনা নকৰে, চিন্তা নকৰে যে সেইটো পক্ষ ভাল হওক, অধৰ্ম হওক বা ধৰ্মত থাকক, সেই চিন্তা নকৰে। আৰু সেই চিন্তা নকৰি পেলাই তেওঁ যোনটো ফালে দুৰ্বল দেখা পায়, অসহায় দেখা পায়, সেইফালে আগবাঢ়ি যায় সহায় কৰিবলৈ। তো সেই কথা গম পাইছিলে শ্ৰীকৃষ্ণই, আৰু শ্ৰীকৃষ্ণই গম পোৱাৰ পিছত শ্ৰীকৃষ্ণই সকলো কথা গম পাইছিলে, জানিছিলে যে প্ৰথম ভীমৰ মানে পাণ্ডৱৰ পক্ষ হৈ পেলাই বাৰ্বাৰিকে যুদ্ধ কৰিব, কাৰণ ভীমৰ নাতি আছিলে বাৰ্বাৰিক। গতিকে সেইকাৰণে পাণ্ডৱৰ পক্ষ হৈয়ে যুদ্ধ কৰিব। গতিকে যেতিয়া পাণ্ডৱৰ পক্ষ হৈ পেলাই যুদ্ধ কৰি থাকিব, যুদ্ধ কৰোঁতে যেতিয়া কৌৰৱৰ আঘাত কৰিব, কৌৰৱক মানে আক্ৰমণ কৰিব, তেতিয়া কৌৰৱৰ সকলো শেষ হৈ যাব, ধ্বংস হৈ যাব। আৰু যেতিয়া ধ্বংস হৈ যাব, তেতিয়া দেখা পাব যে কৌৰৱৰ ফালে দুৰ্বলতা আহিছে, অসহায় হৈ পৰিছে। আৰু সেই তেতিয়া ছেকেণ্ড টাইম, দ্বিতীয়বাৰ সেই বাৰ্বাৰিকে মানে কৌৰৱক যেতিয়া দুৰ্বল দেখা পাব, তেতিয়া কৌৰৱৰ পক্ষ হৈ পেলাই যুদ্ধ কৰিব। আৰু সেই তেতিয়া বাৰ্বাৰিকৰ যি আক্ৰমণ, যিটো প্ৰহাৰ কৰিব, সেইটোত পাণ্ডৱ কেতিয়াও টিকি নাথাকে, সকলো শেষ হৈ যাব। সেই কথা শ্ৰীকৃষ্ণই গম পাইছিলে। আৰু শ্ৰীকৃষ্ণই সেইকাৰণে ভগৱানে শ্ৰীকৃষ্ণই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে, এনেকুৱা এটা চালনা কৰিলে যে বাৰ্বাৰিকে নিজৰ ডিঙি কাটি পালে, নিজৰ ডিঙিটো কাটি পালে শ্ৰীকৃষ্ণৰ ওচৰত আগবঢ়াই দিলে। যাতে শ্ৰীকৃষ্ণই এটা কাৰণে চালনা কৰিলে, এটা কাৰণে বুদ্ধি কৰিলে, যাতে তেওঁ সেই যুদ্ধত
ভাগ নলয় আৰু সেই যুদ্ধত যদি ভাগ ল'বলৈ হয় তেতিয়া পাণ্ডৱৰ বিনাশ নিশ্চিত আছিল। বন্ধুসকল, এই অধ্যায়টোৰ পৰা এটা বস্তুৱে শিক্ষা দিছিলে আমাক। মহাভাৰতৰ প্ৰত্যেকটো অধ্যায়ৰ পৰা আমি শাস্ত্ৰৰ প্ৰত্যেকটো অধ্যায়ৰ পৰা এটা এটা মেছেজ ল'ব পাৰো, এটা এটা সুন্দৰ মানে জ্ঞান আহৰণ কৰিব পাৰো, ভাল বাৰ্তা ল'ব পাৰো। আৰু সেই বাৰ্তাটোৱে হৈছে এই অধ্যায়টোৰ পৰা যোনটো বাৰ্তা পাইছো, এটাই পাইছো যে আমি কাকবা দুৰ্বল দেখিলো বুলিয়ে যে কাকবা সহায় কৰিবলৈ লাগে সেইটো কোনো কথা নহয়। আমি কেতিয়াও কাকবা দুৰ্বল দেখা পালে সহায় কৰিবলৈ আগবাঢ়ি যাব নালাগে। প্ৰথমতে চাই ল'ব লাগে যে তেওঁ দুৰ্বলতা কিয় হৈছে, তেওঁ দুৰ্বল কিয় হৈছে, তেওঁ অসহায় কিয় হ'ল, তেওঁ সমস্যাত কেনেকৈ পৰিলে। সেই সকলো তথ্য আমি জনাৰ পিছতহে তেওঁক সহায় কৰিব লাগে। হয়তো তেওঁ কিবা অপৰাধমূলক কাম কৰি পেলাই অসহায় হৈ পৰিছে, কিছুমান এনেকুৱা কিবা মানে বেয়া কৰ্ম কৰি পেলাই অসহায় হৈ পৰিছে, বিপদত পৰিছে। তো আমি অধৰ্ম হৈ পেলাই যদি আমি সহায় কৰিবলৈ যাওঁ নহয়, সেই সহায় নহয়, আমাৰ বাবে বিনাশৰ কাৰণ হ'ব পাৰে। তো সেইকাৰণে আমি কাকো দুৰ্বল দেখা পালে সহায় কৰিবলৈ আগবাঢ়ি যাব নালাগে বন্ধুসকল। সদায় চালি জাৰি চাইহে যাব লাগে। তো ভগৱানে সেই শ্ৰীকৃষ্ণ ভগৱানে সেই মেছেজটো আগতেই দিছিলে, কিন্তু আমি সেই বস্তুটো নাজানো কাৰণে যে এনেকুৱা ধৰণৰ মেছেজ যে মহাভাৰতত আছে, এনে ধৰণৰ সুন্দৰ আমাক মানে শিক্ষা দি থৈ গৈছে যে কি কৰিব লাগে, কি কৰিব নালাগে, সেইখিনি যে দি থৈ গৈছে ভাগৱত গীতাতো আছে, সেই কথা আমি নাজানো। আৰু নাজানো কাৰণে কি হয় বন্ধুসকল, আমি ভাগৱত গীতা নপঢ়ো, মহাভাৰত নপঢ়ো। এটা কাৰণে নপঢ়ো, কিয় জানানে? সেইখন এখন শাস্ত্ৰ বুলি ভাবো। সেইখন ভগৱানে যে আমাক এটা এটা মেছেজ দি থৈ গৈছে, এটা জ্ঞানমূলক কিতাপ হয়, সেই কথা আমি নাজানো। আমি নামঘৰত ভাগৱত পাঠ কৰোঁ, মহাভাৰতৰ পাঠ কৰোঁ, কিন্তু তাৰ পৰা মেছেজ লোৱা নাই কেতিয়াও। আৰু নোলোৱাৰ কাৰণে আমি কিছুমান এনেকুৱা অনৈতিক কাম কৰি ফুৰো যোনটোত শাস্ত্ৰত লেখাই নাথাকে। ঠিক আছে। তো বন্ধুসকল, আমি যিখিনি কাম কৰিব লাগে নহয়, সদায় শাস্ত্ৰটোক অকণমান শাস্ত্ৰখন অধ্যয়ন কৰিব লাগে, জানিব লাগে, তেতিয়া বহুত কথা জনা যায়। গতিকে এই মহাভাৰতৰ এইকণ সামান্য এটা অধ্যায়ত, ঠিক আছে, এটা চিন য'ত বাৰবাৰিকৰ কাহিনী লেখা আছে। ঠিক আছে, বাৰবাৰিকক শ্ৰীকৃষ্ণই কিয় মানে শিৰচ্ছেদ কৰিছিলে, ঠিক আছে, সেই কাহিনীটো যদি আমি জানিব চেষ্টা কৰোঁ নহয়, তাৰ পৰা এটা সুন্দৰ সেই মেছেজটো ওলাই যায় যে আমি কোনো ব্যক্তিক দুৰ্বল দেখা পালেই, অসহায় দেখা পালেই, সমস্যাত পৰি থকা দেখা পালেই জঁপিয়াই যাব নালাগে সহায় কৰিবৰ কাৰণে। প্ৰথম তেওঁৰ ব্যক্তিগত জীৱন বা কিবা তাৰ কাৰণটো, কিয় সমস্যাত পৰিছে, কিয় বিপদত পৰিছে, সেই কাৰণটো জনা উচিত। কাৰণ নজনাকৈ কেতিয়াও কাকো সহায় কৰিবলৈ যাব নাপায়। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰে। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে। মোৰ যোনটো PKB ডিফাৰেণ্ট পেজ এটা আছে, ফেচবুক পেজ আছে, তাতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে, সেই সকলোৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেলটোত যিসকলে ছাবস্ক্ৰাইব কৰা নাই, যিসকলে মোৰ ফেচবুক পেজটোত ফ'ল' কৰা নাই, তেওঁলোকক অনুৰোধ জনাওঁ, প্ৰাৰ্থনা জনাওঁ যে আপোনালোকেও কৰি ল'ব। আপোনালোকৰ অকণমান উৎসাহ, আপোনালোকৰ অকণমান সাহস, আপোনালোকৰ অকণমান প্ৰেৰণা পালে মই সুন্দৰ বিষয়বস্তু লৈ পেলাই সদায় ভিডিঅ' বনাব পাৰিম, সদায় আগুৱাই যাব পাৰিম। ইয়াকে কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।